বৃত্ত সম্বন্ধীয় কালি অধ্যায় 11 15 নম্বৰ প্ৰশ্নৰ পৰা আজি আলোচনা কৰিম। কি কৈছে 15 নম্বৰ প্ৰশ্নটো? তলৰ বিভিন্ন চিত্ৰত আৰ ব্যাসাৰ্ধ অকেন্দ্ৰীয় বৃত্তৰ OAPB বৃত্তকলা দেখুওৱা হৈছে। 1 যদি কোণ AOB = 60 ডিগ্ৰী তেন্তে সমবাহু ত্ৰিভুজ AOB ৰ কালি হ'ব √3/4 × r²। 11.12 এইটো আমি জানো এটা সমবাহু ত্ৰিভুজৰ কালি কিমান হয় বোলে √3/4 × r²। এইটো তেনেহ'লে আমাৰ সত্য হয়। এটা 2 নম্বৰটো চোৱা যদি কোণ AOB = 90 ডিগ্ৰী তেন্তে সমকোণী ত্ৰিভুজ AOB ৰ কালি হ'ব 1/2 r²। চিত্ৰ 11.12 বি কৈছে এইটো আমাৰ সত্য হয়। তোমালোকে মনত ৰাখিব লাগিব যদি কোণ AOB = 90 ডিগ্ৰী তেন্তে সমকোণী ত্ৰিভুজ AOB ৰ কালি 1/2 r²। তেনেহ'লে এইটো আমাৰ সত্য হয়। আৰু 3 নম্বৰটো চোৱা যদি কোণ AOB = 120 তেন্তে সমদ্বিবাহু ত্ৰিভুজ AOB ৰ কালি √3/4 r²। এইটো আমাৰ কোনটো ছবি এইটোৰ কথা কৈছে তেন্তে √3/, তাহলে AOB ইয়াত যদি আমি ইয়াৰ এটা যদি আমি এটা লম্ব টানি দিওঁ তেন্তে হ'লে ভাগ হ'লে 120টো আমাৰ AO, ইয়াত যদি আমি ইয়াত C দিওঁ তেনেহ'লে AOC, ইয়াত যদি আমি C দিওঁ, ইয়াত যদি আমি লম্ব টানি দিওঁ, ইয়াত যদি আমি C দিওঁ তেনেহ'লে AOC BOC কিমান হ'ব 120ৰ আধাটো কিমান হয় 60 ডিগ্ৰী হয়। তেনেহ'লে 60 ডিগ্ৰী হোৱাৰ লগে লগে আমাৰ সমবাহু ত্ৰিভুজ গঠন হ'বগৈ আৰু সমবাহু ত্ৰিভুজৰ আমি ফৰ্মুলাটো জানো √3/4 r²। তেনেহ'লে এইটো আমাৰ সত্য। তেনেহ'লে ওপৰৰ কোনকেইটা উক্তি সত্য বুলি কৈছে তেনেহ'লে A কেৱল 1 সত্য, B কেৱল 1 আৰু 2 সত্য, C কেৱল 2 আৰু 3 সত্য, D 1 2 3 আটাইকেইটাই সত্য। আমি কি পালোঁ আটাইকেইটাই আমাৰ সত্য বুলি পালোঁ। তেনেহ'লে অপশ্যন কোনটো আহিব আমাৰ D। 3 নম্বৰ এনচাৰটো D 1 2 3 আটাই কেইটা সত্য। 16 নম্বৰ প্ৰশ্নটো চোৱা AC আৰু BD অকেন্দ্ৰীয় বৃত্তৰ ABCDৰ দুডাল লম্বভাৱে থকা দিয়া আছে 8 টনা অংকৰ কালি 380 cm² হ'লে AC দৈৰ্ঘ্য যোগ কিমান হ'ব চিত্ৰ 11.13 A ত আছে 7 cm, B ত আছে 14, C ত আছে 28, D ত আছে 616 cm। তেনেহ'লে চোৱা এতিয়া চোৱা আমাক কি ওলাব লাগে কৈছে AC বিয়াক। ইয়াত প্ৰশ্নত কৈছে AC আৰু BD দুডাল বিয়াক আৰু এইখিনি আমাৰ 8 টনা আছে কালাৰ কৰা আছে। এইবোৰৰ কালি আমাৰ কিমান 308 বুলি কৈছে। তাৰপিছত আমাক কি ওলাব কৈছে AC। প্ৰথমে আমি AO OD BO OC এইবোৰ আমাৰ কি হয় ব্যাসাৰ্ধ, একোটা ব্যাসাৰ্ধ। যদি আমি A ওলাব পাৰোঁ নহয় তেতিয়া আমাৰ OCটো সমান হয় যিহেতু একে বৃত্তৰ ব্যাসাৰ্ধ একে হ'ব। তেনেহ'লে আমাৰ AC কি হ'ব আমাৰ A ৰ দুগুণ হ'ব। এতিয়া চাওঁ কেনেদৰে কৰিম। এতিয়া চোৱা চিত্ৰত 8 টনা অংক কেইটা আছে চোৱা এইটো দুটা আছে অংক দুটা মিলি বৃত্তটোৰ অৰ্ধেক কালি হয়, মানে আধা হৈছেগৈ, আধা অংকৰ কালি হয়। তেনেহ'লে 8 টনা অংকৰ কালি এতেকে কি দিয়া আছে আকৌ 8 টনা অংকৰ কালি কিমান 308 দিয়া আছে, 308 সেন্টিমিটার দিয়া আছে এটার অঙ্ক। তেন্তে সম্পূর্ণ বৃত্তর কালিটো কি হব আমার
গতিকে সম্পূৰ্ণ বৃত্তৰ কালি যিহেতু আমাৰ আস্তানা কেইটা অংক আছে দুটা 2 × 308 আৰু বৃত্তৰ সম্পূৰ্ণ বৃত্তৰ কালি আমাৰ কি আছিলে পাই r স্কয়াৰ কিয়নে আমি AO বা OC ওলাব পাৰিলেহে আমাৰ AC ওলাব এটা পাইৰ মান আমি কি জানো 22/7 r স্কয়াৰ 2 × 308 আকৌ r স্কয়াৰ 7 টো হৰণাই আছে ৰাইট সাইডে গলে কি হ'ব পূৰণ আকৌ 22 টো পূৰণ হৈ আছে ৰাইট সাইডে গলে আমাৰ ডিভাইড এটো 2 ৰে 22 কিমান টাইম গল আমাৰ 11 আকৌ 11 ৰে 308 কিমান টাইম যাব 28 তেন্তে r স্কয়াৰ ইকুৱেল কি থাকিলে আমাৰ 28 × 7 তা 28 × 7 কিমান হল আমাৰ 196 r স্কয়াৰ এফালে গলে কি হ'ব আমাৰ ৰাইট সাইডে বৰ্গমূল আৰু 196 ৰ বৰ্গমূল কিমান আমাৰ 14 আৰু r হৈছে আমাৰ কি হয় বৃত্তটোৰ ব্যাসাৰ্ধ ইয়াত ব্যাসাৰ্ধ কোন কেটা AO BO OD OC তেনেহলে আমাৰ ইয়াৰ AC ওলাব কৈছে আমাৰ এটা r ৰ AO এটা পালো AO বা OC একে OB OD একে কিন্তু আমাক AC ওলাব কৈছে কাৰণে আমি AC ৰ পৰাই লম আমি AO টো r একে বৃত্তৰ ব্যাসাৰ্ধ আমি সমান বুলি জানোৱে তেনেহলে AO ইকুৱেল কিমান পালো 14 আমাক কি ওলাব দিছে এতিয়া AC দৈৰ্ঘ্য এটা তোমালোকক চোৱা কেতিয়াবাই তোমালোকক BD ওলাব দিব পাৰে একে কথা একেদৰে কৰিব লাগে যেটো মাত্ৰ BD ওলালে তোমালোকে BO লিখিলে হল কাৰণ গোটেইখিনি আমাৰ AO BO OD আৰু OC একে হয় কাৰণ একে বৃত্তৰ ব্যাসাৰ্ধ সদায় সমান এটা AC আমাৰ কিমান হ'ব কাৰ দুগুণ 2AO 2 × AO এতিয়া A ৰ মান কিমান পালো আমি 14 and 2 × 14 কিমান 28 সেন্টিমিটাৰ এতিয়া 28 সেন্টিমিটাৰটো অপচন কোড আছে আমাৰ C এটো আমাৰ এনসার এতিয়া নেক্সট প্ৰশ্নটো চাও এতিয়া 17 নম্বৰ প্ৰশ্নটো চোৱা এই প্ৰশ্নটোত এটা উক্তি A ৰ বিপৰীতে এটা যুক্তি R দিয়া হৈছে উক্তি A 8 সেন্টিমিটাৰ জোকৰ জিয়া এডালে কেন্দ্ৰত উৎপন্ন কৰা কোণৰ পৰিমাণ কিমান 90 ডিগ্ৰী হলে জিয়াডালে সৃষ্টি কৰা বৃত্তখণ্ডৰ কালি হ'ব 8 × পাই + 2 সেন্টিমিটাৰ আকৌ যুক্তি আৰু দিছে 2a একক জোকৰ জিয়া এডালে কেন্দ্ৰত উৎপন্ন কৰা কোণৰ পৰিমাণ 90 ডিগ্ৰী হলে জিয়াডালে সৃষ্টি কৰা বৃত্তখণ্ডটোৰ কালি হ'ব পাই - 2a² / 2 বৰ্গ একক তলৰ বিকল্পবোৰৰ ভিতৰত শুদ্ধ বিকল্পটো বাছি উলিওৱা এর আছে উক্তি আর যুক্তি আর দুইটা সত্য আর যুক্তি আর উক্তি এর শুদ্ধ ব্যাখ্যা উক্তি এ আর যুক্তি আর দুইটা সত্য কিন্তু যুক্তি আর উক্তি এর শুদ্ধ ব্যাখ্যা নহয় সি উক্তি এ সত্য কিন্তু যুক্তি আর অসত্য ডি উক্তি এ অসত্য কিন্তু যুক্তি আর সত্য ইয়াৰ এটা কোন কেটা অপশন হ'ব আমি কৰি দেখুৱাম এতিয়া 17 নম্বৰ সলিউশনটো এতিয়া কি দিছে যুক্তি আৰত পৰা আমি কৰিম যুক্তি এটো শুদ্ধ হয় নে নহয় এটা যুক্তি আৰত দিয়া আছে জিয়াডাল কিমান টুৱাইস a আৰু উক্তি এ দিয়া আছে জিয়াডালৰ দৈৰ্ঘ্য কিমান 8 তেনে এই দুটা আমাৰ সমান হ'ব এটা 2a = 8 তেনেলে a এর মান কিমান হ'ব 8/2 4 এটা যুক্তি আর অনুসৰি আমাৰ কি হ'ব যুক্তি আর অনুসৰি বৃত্তখণ্ডৰ কালি কি দিয়া আছে a² / 2 পাই - 2 দিয়া আছে আমাৰ এটো হয় নে নহয় চাও এটা a এর মান কিমান পালো আমি 4 স্কয়ার দিয়া 2 পাই - 2 4 স্কয়ার 16/2 পাই - 2 16/2 আমাৰ কিমান হ'ব 8 পাই - 2
তেনেহ'লে যুক্তি আৰৰ পৰা আমাৰ উক্তি এইটো ওলাইছেনে নাই ওলোৱা কাৰণ উক্তি এত কি কৈছে বৃত্তকেন্দ্ৰৰ কালি কিমান দিয়া আছে আমাৰ 8 পাই প্লাছ 2 এইটো হ'ব লাগে কিন্তু যুক্তি আৰত আমাৰ কি ওলাইছে 8 পাই মাইনাছ 2 তেনেহ'লে আমাৰ কি হৈছে যুক্তি আৰটো শুদ্ধ কিন্তু উক্তি এইটো আমাৰ শুদ্ধ নহয় তেনেহ'লে কোনটো অপশ্যন আহিব আমাৰ ডি উক্তি এ অকত্য কিন্তু যুক্তি আর সত্য যদি আমার এনসার 8 পাই প্লাস 2 হলে আমার উক্তি এ আর উক্তি আর দুইটা আমার সত্য হলেতেন আর শুদ্ধ ব্যাখ্যা কৰিলেতেন কিন্তু আমার অকল যুক্তি আৰটো শুদ্ধ হৈছে উক্তি এটো আমাৰ শুদ্ধ নহয় এটো অপশন ডি এটা নেক্সট তো চোৱা এতিয়া 18 নম্বৰটো চোৱা তলৰ কোনটো উক্তি সত্য বা অকত্য পি আর ব্যাসাৰ্ধযুক্ত বৃত্তৰ এল একক দৈৰ্ঘ্যৰ এটা চাপে কেন্দ্ৰত তিতা কোণ উৎপন্ন কৰে বৃত্তকলাটোৰ কালি আৰু পৰিসীমা হ'ব বৃত্তকলাটোৰ কালি কিমান হ'ব তিতা বাই 360 ইনটু পাই আর স্কয়ার এটা তোমালোকে পাইছা আৰু আমাৰ পৰিসীমা l প্লাস 2r এটা মনত ৰাখিবা এটা আমাৰ শুদ্ধ হয় আৰু কিউত আছে এটা বৃত্তৰ কালি পাই আর স্কয়ার সকলোৱে জানে বৃত্তৰ কালি কি পাই আর স্কয়ার আৰু বৃত্তৰ পৰিসীমা বা পৰিধি 2 পাই এটোটো শুদ্ধ আমি জানোৱে বৃত্তৰ কালি পাই আর স্কয়ার আৰু বৃত্তৰ পৰিসীমা বা পৰিধি আমাৰ 2 পাই আর যত আর বৃত্তটোৰ ব্যাসাৰ্ধ আৰটো আমাৰ ব্যাসাৰ্ধ ৰিপ্ৰেজেন্ট কৰিছে তেনেহলে আমাৰ কি অপচনটো আহিব পিউ আমাৰ দুটা পি আৰু কিউ উভয় সত্য মানে সি অপচনটো সিত আছে পি আৰু কিউ দুটা শুদ্ধ এটো মনত ৰাখিবা দেই বৃত্তকলাৰ কালি আমাৰ থিটা বাই 360 ইনটু পাই আর স্কয়ার গোটেইখিনি আমি প্ৰবলেম প্ৰায় এইটোৰ পৰা কৰা হৈছে আৰু পৰিসীমাটো সদায় l প্লাস 2r আৰু বৃত্তৰ কালি আমি পাই আর স্কয়ার পাইছো আৰু পৰিসীমা 2 পাই আর তেনেহলে অপচন কোনটো আহিব আমাৰ সি পি আৰু কিউ উভয় সত্য এইটো 18 নম্বৰ এনসাৰটো কোনটো সি পি আৰু কিউ উভয়ে এইটো আমাৰ এনসাৰ ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম